সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। সৎসাহেব। কি নাম তোমাৰ? জিয়া ৰয়। তুমি কোন ঠাইৰ পৰা আহিছা?
হালাগুৰা ধুবুৰী ডিষ্ট্ৰিক্ট অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলা? 19 ফেব্ৰুৱাৰী 2021। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলানে? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। আৰু সেই সাধনাবিলাক গুৰু ধাৰণ কৰি কৰিছিলা নে এনে কৰি আছিলা? এনেই কৰি আছিলোঁ। তুমি যিহেতু জনালা যে পৰম্পৰাগত যিবিলাক ভক্তি সাধনা পৰিয়ালৰ লোকে কৰি আছিলে, সেই সাধনাবিলাক তুমিও কৰি আছিলা, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মোৰ বৰ্ণ টিবি ৰোগ আছিলে। সেই ৰোগৰ পৰা ৰক্ষা পাবলৈ মই সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। তোমাৰ বৰ্ণ টিবি যিটো ৰোগ আছিলে তাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিলানে? গৈছিলোঁ। মই ধুবুৰীত গৈছিলোঁ, ধুবুৰীৰ পৰা গুৱাহাটীত গৈছিলোঁ, GNRCৰ পৰা GMCত গৈছিলোঁ। তাৰ পৰা মই একো লাভ পোৱা নাই। তাৰপিছত সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ মোৰ সেই বেমাৰটো ঠিক হৈছিলে। সঁচাকৈ এইটো আচৰিত কথা, যি তোমাৰ মাৰাত্মক ৰোগ হৈছিলে, বৰ্ণ টিবি ৰোগ হৈছিল, ডক্টৰে সেইটো ঠিক কৰিব পৰা নাছিলে, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ভাল হোৱা বুলি তুমি কৈছা, এইটো কেনেকৈ সম্ভৱ? এইটো সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি বিধান দিয়ে আমাক, আৰু সেইবোৰ মৰ্যাদা অনুসৰি কৰিলে আমাৰ এইবিলাক লাভ হয়। আৰু ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছানে? পাইছোঁ। মোৰ এটা হাত আৰু এটা ভৰি পেৰালাইজৰ নিচিনা হৈ গৈছিলে, আৰু সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা লৈ মোৰ এইবিলাকো ঠিক হৈ গৈছে। আৰু তুমি যে এই অনুভৱবিলাক দাঙি ধৰিলা, তোমাৰ সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পাইছা, আচলতে এই সন্ত ৰামপাল গুৰুমাজৰ এই জ্ঞানটো কেনেকৈ পালা, ক'ৰ পৰা পালা এই জ্ঞানটো? মোৰ দেউতাকে ইউটিউবত চাইছিলে কি এই বৰ্ণ টিবি ৰোগটো কি, বৰ্ণ টিবি ৰোগটোৰ জানিবলৈ ইউটিউবত চাৰ্চ কৰিছিলে। তাত এজন ভক্তই ইণ্টাৰভিউ দি আছিলে, তাৰো এনেকুৱাই বেমাৰ হৈছিলে, আৰু হিৰো বৰ্ণ টিবি হৈছিলে। দেউতাকে দেখি আমাক সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ দিলে। আৰু নাম দীক্ষা ক'ত লৈছিলা? গুৱাহাটী আশ্ৰমত লৈছোঁ। সঁচাকৈ এটা আচৰিত কথা, বৰ্তমান এই আধুনিকতাৰ যুগত এজন সন্তৰ পৰা নাম দীক্ষা লৈ তুমি এনেধৰণে বিভিন্ন প্ৰকাৰে লাভ পাইছা, বৰ্ণ টিবিৰ দৰে যিটো মাৰাত্মক ৰোগ তাৰ পৰা পৰিত্ৰাণ পালা। আচলতে আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আধুনিকতাৰ এই যুগত আমি বিজ্ঞানকে সৰ্বেসৰ্বা বুলি মানো, তেনে ক্ষেত্ৰত আমি বিজ্ঞানৰ এই যুগত ভক্তি কৰাৰ আচলতে কিয় প্ৰয়োজন? ভক্তি কৰাৰ প্ৰয়োজন হয় কাৰণ আমাৰ মানৱ জীৱনৰ মুখ্য উদ্দেশ্য মোক্ষ প্ৰাপ্তি, আৰু মোক্ষ প্ৰাপ্তি ভক্তি কৰিলেহে আমাৰ মোক্ষ প্ৰাপ্তি হ'ব। আৰু যেতিয়া বিজ্ঞানে হাৰ মানি দিয়ে তেতিয়া পৰমেশ্বৰৰ কাম আহে, পৰমেশ্বৰে ঠিক কৰি দিয়ে সব ৰোগে, সেইকাৰণে আমি ভক্তি কৰিব লাগে। তুমি যিহেতু তোমাৰ মাৰাত্মক ৰোগ বৰ্ণ টিবিৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ আহিলা, কিন্তু বহুতে কয় হেনো ভক্তি হেনো বৃদ্ধ বয়সতে কৰিব লাগে। আচলতে ভক্তি সৰুৰ পৰাই কৰিব লাগে। নানক যি এটা বাণী আছে, নাজানে কাল কি কাৰ ডাৰে কিসিবিত ঢল যা ভাষাবে, না দে সিদ্ধি মত খৰক দি উনানো গেৰা হাসাবে। আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে, আৰু কালে কেতিয়া কি কৰি দিয়ে এইটো একো ক'ব নোৱাৰি, সেইকাৰণে আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে। জিয়া, তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ মুখ্য উদ্দেশ্য কি? সন্ত ৰামপাল মহাৰাজৰ মুখ্য উদ্দেশ্য বিশ্বক সদ্ভক্তিৰ দ্বাৰা মোক্ষ প্ৰদান কৰা, সমাজত প্ৰচলিত জাতিভেদ প্ৰথা দূৰ কৰা, যুৱ প্ৰজন্মৰ মাজত নৈতিক আৰু আধ্যাত্মিক জাগৰণ অনা, সমাজত প্ৰচলিত সকলো ধৰণৰ মাদক দ্ৰব্য বৰ্জন কৰা, সমাজত প্ৰচলিত যৌতুক প্ৰথা নিৰ্মূল কৰা, দুৰ্নীতি সমাপ্ত কৰা, সামাজিক কুসংস্কাৰ দূৰ কৰি সুস্থ সমাজ গঢ়ি তোলাই তেওঁৰ মুখ্য উদ্দেশ্য। আৰু তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰলৈ তোমালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপাল মহাৰাজে হিন্দু শাস্ত্ৰ, গীতা, বেদ এইবিলাকৰে আঙুলি দেখুৱাই আমাক সৎভক্তি প্ৰদান কৰে, আৰু লগতে কুৰাণ, বাইবেল, গুৰু গ্ৰন্থ চাহেবৰ পৰাও আমাক জ্ঞান প্ৰদান কৰে। যিহেতু তুমি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষালৈ আজি বিভিন্ন প্ৰকাৰে লাভ পালা, আজি তোমাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক কি বাৰ্তা দিব খোজা যাতে তেওঁলোকেও নাম দীক্ষালৈ উপকৃত হ'ব পাৰে? মই বাৰ্তা নিদিওঁ, মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ কি মানৱ জনম দুৰ্লভ হে মিলে না বাৰম্বাৰ, তাৰবাৰ সে পত্তা টুট গিৰে বহু না লাগতা ডাৰ। মানৱ জনম পোৱাটো অত্যন্ত দুৰ্লভ, সেইটো এনে ৰিল কাৰ্টুন এইবিলাক চাই সময় বৰবাদ কৰিব নোৱাৰি। আৰু যদি মোৰ নিচিনাকৈ লাভ প্ৰাপ্ত হ'ব বিচাৰে আপোনালোকেও জ্ঞান গংগা পুথি পঢ়ক, আৰু মোৰ নিচিনা যিবিলাক মোৰ বয়সীয়া বন্ধু বান্ধৱীবিলাক আছে তেওঁলোকে জ্ঞান গংগা পুথি পঢ়ক, আৰু
ইউটিউবত সৎসং আহে সন্ত ৰামপাল মহাৰাজৰ এইবিলাক শুনক আৰু জ্ঞান বুজক, জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা লৈ লাভ প্ৰাপ্ত কৰক। ভাৰতবৰ্ষত পূৰ্ণ গুৰু সন্ত ৰামপাল মহাৰাজে হয়, সেইকাৰণে পলম নকৰি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু আত্মকল্যাণ কৰক। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ এই ভক্তি সাধনা কৰিব বিচাৰে, কেনেকৈ ল'ব পাৰিব? ইউটিউবত সন্ত ৰামপালজী মহাৰাজ সৎসং চাৰ্চ কৰিলে তাত সৎসং আহে। সৎসঙৰ পিছত হালধীয়া শাৰী আহে, তাত নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা ল'ব পাৰি। লগতে জ্ঞানগংগা পুথি সবৰে ঘৰত থাকে, জ্ঞানগংগা পুথিৰ পিছফালে নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰিও আপুনি নজদিকি নামদান কেন্দ্ৰৰ পৰা নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল। ধন্যবাদ সৎসে। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু কোনো পইচা লোৱা নাই, 200, 250, 300 টকাৰ সবাহে চিপ মোক দি দিলে। এটাতো ইয়াৰ পৰা ইমান মোৰ ওপৰত ভাল প্ৰভাৱ পৰিলে যে এই মানুহজনৰনো কি স্বাৰ্থ আছে, ফ্ৰীতে চিপ দি দিলে। তেতিয়া তেওঁক মই মোৰ চিপখন দি দিলোঁ, ক'লো যে আপুনি এইখন লৈ যাওক। তেতিয়া তেওঁ ক'লে নালাগে, এইখনত তুমি গান ভৰাই ৰাখিছা, ইয়াত মই ভগৱানৰ বাণী ভৰাব নোৱাৰিম। বাৰু মই ইয়াক সলনিও কৰি ল'ব পাৰিলোঁ হয়, কিন্তু নলওঁ, পইচাও নল'লে। তেতিয়া তেওঁ ক'লে যে মোৰ এই কথাটো আৰু জনাৰ ইচ্ছা কৰিলোঁ, আৰু মোৰ লগত 22 ঘণ্টা আছিল যাত্ৰাৰ বাবে। মই তাৰ পৰা লৈ তালৈকে সেই চিপখন চলালোঁ। আকৌ মোৰ লগত 2টা বেটাৰী আছিলে, চাৰ্জ মানে 2টা ৰাখিছিলোঁ। যাত্ৰাত মই গম পাইছিলোঁ যে কাৰোবাক ফোন কৰিবলগীয়া হয়, গতিকে 2টা বেটাৰী চাৰ্জত ৰাখিছিলোঁ। গতিকে মই কেইবা ঘণ্টা সৎসংগ শুনিলোঁ। মোৰতো আত্মা একেবাৰে আকৰ্ষিত হৈ গ'লোঁ, প্ৰত্যক্ষ চাই আকৌ নিজৰ ইউনিটলৈ গ'লোঁ। ইউনিটৰ পৰা পাৰ্মিশ্যন লৈ এই সৎগ্ৰন্থ মই আকৌ ছুটিলৈ বাহিৰলৈ গ'লোঁ, তাৰ পৰা আনিলোঁ। এই সৎগ্ৰন্থ নিজ চকুৰে চাই পুৰাণ বেদতো নাপালোঁ মই, আৰু গীতাও চালোঁ। তেনেকৈ ক'লে যে মই সেইদিনাই ছুটি পায়ে চিধা ইয়ালৈ আহিলোঁ আৰু নাম লৈ যাম। গতিকে পুণ্যাত্মাসকল, এই চেনেলে নচলালেও আমাৰ চেনেল চলি আণ্ডাৰগ্ৰাউণ্ড হয়, চাব তেতিয়া কি হ'ব। আৰু এনেদিন আহিব, তেতিয়া লাইনত থিয় হৈ থাকিব এই চেনেলৰ মানুহবোৰ যে আমাক দিয়ক, আমি চলাই ল'ম, কাৰণ ইয়াৰ অবিহনে আৰু একোৱেই নুশুনিব, শেষত চাই ল'ব। এয়া এনেকুৱা জ্ঞান যে মানুহে সকলো কাম এৰি চাবলৈ বহি যাব আৰু অপেক্ষা কৰিব সেই প্ৰগ্ৰেম কেতিয়া আহিব, কোন সময়ত। এই আত্মাৰ খাদ্য আৰু জনতাৰ সমাজৰ পৰিৱৰ্তন আৰু আত্মাৰ উদ্ধাৰ এই জ্ঞানেৰেই হ'ব। যেনেকৈ 600 বছৰ আগতে এই পৰমেশ্বৰৰ লগত এই নকল সন্ত ঋষি মহৰ্ষিসকলে, অজ্ঞানী কালৰ দূতসকলে অত্যাচাৰ কৰিছিলে, জনতাক ভ্ৰমিত কৰিছিলে। কবিৰ মিছলীয়া হয়, কপটী হয়, এওঁ অশিক্ষিত হয়, এওঁ সংস্কৃত ভাষা নাজানে, তেওঁ মিছা কৈ আছে। গতিকে জনতাও অশিক্ষিত আছিলে। তেতিয়া তেওঁলোকৰ কাম সিদ্ধ হৈছিলে, এতিয়া তেওঁলোকৰ কাম সিদ্ধ নহয়। এতিয়াও তেওঁলোকে চেষ্টা কৰিছে, পৰঠা কাণ্ড কৰিলে, এইটোৱেই কাৰণ আছিল। মিছলীয়া কপট বুলি ক'লে, ৰজা আৰু প্ৰজাক ভ্ৰমিত কৰিলে, আৰু সকলোৱে এনেকুৱা মিছা অভিযোগ খবৰ কাগজত আৱৰ্জনা ভৰাই দিলে। তাৰপিছত চাই লওক, নিৰ্দোষী কেতিয়াও শাস্তি নহয়। সত্য কিছু দিনলৈকে লুকুৱাবহে পাৰি, মচি পেলাব নোৱাৰি। আজি এই গোটেই সংসাৰৰ সন্মুখত হ'ব আৰু ধিক্কাৰ জনাব জনতাই সেই দুষ্ট মানুহক, যিয়ে পৰমাত্মাৰ পৰা জনতাক দূৰ কৰি পেলাইছে। লাখ লাখ মানুহৰ উদ্ধাৰ হ'বলগীয়া আছিলে, বেয়া অৱস্থা হৈ গ'ল, হাহাকাৰ সৃষ্টি হ'ল, গোটেই মানৱ সমাজত বিকাৰে ঘৰ কৰিলে। আৰু আমি ইয়াত পৰমাত্মাৰ শংখ আত্মাসকলক কহোঁ, প্ৰথমে ইয়াক পৰিষ্কাৰ কৰোঁ,
যেনেকৈ খেতি চহাওঁ বীজ পোতাৰ আগতে আৰু কোনো বিশেষ বস্তু পদাৰ্থ যদি ঢালিবলগীয়া হয় তেন্তে সেই পাত্ৰটো খুব ঘঁহা হয়, নহ'লে পদাৰ্থটো বেয়া হৈ যাব। গতিকে ইয়াত বিড়ি, মদ, মাংস, তম্বাকু আৰু কোনো প্ৰকাৰৰ যৌতুক, অনৰ্থক কথা, গান, চিনেমা, ফিল্ম, এই আৱৰ্জনা চাব নালাগে, এই খেল চাব নালাগে আপোনালোকে। এতিয়া কাৰণ যেতিয়া আমি সাধু হৈ যাম, সন্ত হৈ যাম, যেতিয়া আমি গম পাই যাম যে কি দেখিলো ইয়াত চাবলগীয়া কিবা আছে জানো, এই যে তাছ খেল, লোৱা, মাৰা বেগম, আৰু কোনো লেনদেন নাই, কিয়নো মনত কেৱল অনৰ্থক কথা লাগে গোটেই দিন, ৰাতিপুৱাৰ পৰা আবেলিলৈকে। এতিয়া কোনে চাব? আৰু এইদৰে এই মেচ, ক্ৰিকেটৰ মেচ 3 দিন চকৰে চাই বহি থাকো, কি লাভ আছে ইয়াৰ পৰা? নিজ ভক্তি কৰা, মালিকক স্মৰণ কৰা। তেওঁলোকে খেলি আছে আৰু আমি চাইছো। মই লাড্ডু খাই আছো আৰু আপোনালোকে চাই আছে, 2টা খাই পেলালে। তোমালোকে কি পালা সৰল মানুহবোৰ? গতিকে এই বালক বুদ্ধিৰ পৰা আমি অলপ আঁতৰি চলিব লাগিব। তেওঁলোকেতো টকা উপাৰ্জন কৰি কৰোৰপতি হৈ গ'ল, আৰু এই সহজ সৰল আত্মাবোৰে বহি বিনা কাৰণতে টিভি চাই আছে, কামো এৰি দিলে। গতিকে এই গোটেই বেমাৰবোৰ এই আধুনিক উপকৰণৰ দুপয়োগৰ বাবে হৈছে। এই ফিল্ম আদিবোৰে আৱৰ্জনা ভৰাই দিলে, গোটেই উল্টা পুল্টা। কোনোজনে বিবাহ দেখুৱালে ছোৱালীৰ, এডভাৰটাইজমেণ্ট কৰে এনেকুৱা ঘোঁৰাত আৰু এনেকুৱা ডিজে। সেই বেমাৰ গোটেই সমাজত বিয়পাই দিছে, আৰু আমি ইয়াৰ পৰা ওলোটাকৈ চলিম। ভক্তি তেতিয়াহে চলিব। গতিকে পুণ্যাত্মাসকল, 600 বৰ্ষ আগতেই, 550 বছৰ আগতে পৰমাত্মাই এয়াই কৈছিলে, मेरे साधो भाई मन सब जग भूला पाया, मेरे साधो भाई सब जग भूला पाया, इसी भूल में ब्रह्मा भूला जिसने वेद सरसाया, वेद पढ़ वो पंडित भूला वो मर्म भेद न पाया, मेरे साधो भाई सब जग भूला पाया, इसी भूल में विष्णु भूला जिन वैष्णो धर्म चलाया, तीर्थ व्रत का बांध महात्म बहुविध जीव भरमाया, मेरे साधो भाई सब जग भूला पाया, इसी भूल में शंकर भूला जिन भिक्षुक पंथ चलाया, सिर पे जटा हाथ में खप्पर घर घर अलख जगाया, मेरे साधो भाई सब जग भूला पाया। और कह कबीर जिसने पा गया भेद मर्म का वो फिर गर्भवास नहीं आया। अब दिखाते हैं कि स्वर नर मुनिजन 33 करोड़ी ये बंदे सभी निरंजन डोरी, पीर पैगंबर कुतुब ओलिया सुर नर मुनिजन ज्ञानी, इत्या को तो ना पाया ये काल के बंधे प्राणी। এতিয়া দেখুৱাই আছো, না ব্ৰহ্মাৰ জ্ঞান আছিলে বেদৰ বিষয়ে, না বিষ্ণুৰ আছিলে, আৰু শিৱটো এওঁলোকতকৈ সৰু আছিলে। এই শিৱৰো জ্ঞান নাছিলে। এয়া চাওক, সৰু মানে এজত সৰু, ডাঙৰ ব্ৰহ্মা হয়, মাজত বিষ্ণু, আৰু সৰু ভাই তেওঁলোকৰ শিৱ হয়। আৰু এই বেদৰ জ্ঞান এওঁলোকে ব্ৰহ্মাৰ পৰাই প্ৰাপ্ত কৰিছে। এয়া হয় শ্ৰীমদ দেৱী ভাগৱত। সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ শ্ৰীমানলাল গোস্বামী। আৰু ক'ৰ পৰা ছপোৱা হৈছে এয়া? প্ৰকাশক এবং মুদ্ৰক হয় গীতা প্ৰেছ, গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতা স্থান। এয়া এওঁলোকৰ ফেক্স আৰু ফোন নম্বৰ। প্ৰথমতেতো ইয়াৰ 123 পৃষ্ঠাত দেখুৱাই আছো। 123 পৃষ্ঠাত তৃতীয় স্কন্ধ দেৱী ভাগৱত, সংক্ষিপ্ত দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণ অথবা দুৰ্গা পুৰাণ।
তুমি শুদ্ধ স্বৰূপা হয়। বিষ্ণুদেৱে কৈ আছে নিজৰ মাতাক, তুমি শুদ্ধ স্বৰূপা হয়, গোটেই সংসাৰ তোমাৰ পৰা উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ আমি সকলোৱে তোমাৰ কৃপাৰে বিদ্যমান হয়। আমাৰ আবিৰ্ভাৱ আৰু তিৰুভাৱ, আবিৰ্ভাৱ মানে জনম আৰু তিৰুভাৱ মানে মৃত্যু হয়। বিষ্ণুদেৱে স্বয়ং কৈ আছে যে আমি ব্ৰহ্মা বিষ্ণু আৰু শংকৰটো আমাৰতো জন্ম মৃত্যু হয়, আমি অবিনাশী নহওঁ। কেৱল তুমিয়েই নিত্য জগত জননী, প্ৰকৃতি আৰু সনাতনী দেৱী হয়, ভগৱান শংকৰে ক'লে। দেৱী, যদি মহাভাগ বিষ্ণু তোমাৰ দ্বাৰাই প্ৰকট হৈছে, তেন্তে তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই বালক আছিলে। দুৰ্গা তেওঁলোকৰ মাতৃ হয়। আকৌ মই তমগুণী লীলা কৰোতা শংকৰ তোমাৰ সন্তান নহয় নেকি? অৰ্থাৎ মোকো উৎপন্ন কৰোতা তুমিয়ে হয়। শিৱে সম্পূৰ্ণ সংসাৰৰ সৃষ্টি কৰাত তুমি বহুত চতুৰ। এই সংসাৰৰ সৃষ্টি স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ। সেই তিনিও গুণেৰে সম্পন্ন আমি ব্ৰহ্মা বিষ্ণু আৰু শংকৰ নিয়ম অনুসাৰ কাৰ্যত তৎপৰ হৈ থাকে। এতিয়া পুণ্যাত্মাসকল এই অলপ প্ৰকৰণে আৰু কিমান কাম পাতল কৰি দিছে। ইয়াত 4 কনচেপ্ট ক্লিয়াৰ কৰি দিছে এই পবিত্ৰ পুৰাণে। নম্বৰ 1, যে ব্ৰহ্মা বিষ্ণু আৰু মহেশ এই তিনিওজন নাশবান হয়। আৰু দ্বিতীয়টো যে দুৰ্গা এই তিনিওজনৰ মাতৃ হয়। আৰু তৃতীয় ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ হয়। আৰু চতুৰ্থ এয়া কৰি দিলে যে এয়া কেৱল নিয়মিত কাৰ্যহে কৰিব পাৰে। এতিয়া চাব, নিয়মিত মানে যেনেকৈ যোনে কাম কৰিলে ইয়াত কোনো পৰিৱৰ্তন এওঁলোকে কৰিব নোৱাৰে, কিন্তু এই তিনিও লোকৰ কণ্ট্ৰলাৰ হয় আৰু আমি ইয়াৰ অন্তৰ্গত। যাৰ যেনেকুৱা সংস্কাৰ তেওঁ এজ ইট ইজ ভুগিব লাগিব। তেওঁৰ ভোগ পাপৰ সম্পূৰ্ণ এজ ইট ইজ সম্পূৰ্ণ পাপ কৰি দিব, পুণ্য কৰিলে সম্পূৰ্ণ পুণ্য দিব। এতিয়া চাব প্ৰথম স্কন্ধ, সংক্ষিপ্ত দেৱী ভাগৱত আৰু পৃষ্ঠা 28। এতিয়া ইয়াৰ পৰা চাওঁ, নাৰদ দেৱ আৰু ব্যাস দেৱৰ মাজত সংবাদ হৈছিলে। এতিয়া নাৰদ দেৱক ব্যাসদেৱে সুধিলে এটা প্ৰশ্ন। তেতিয়া নাৰদ দেৱে ক'লে, প্ৰশ্নটো মোৰো মনত আছে। মই মোৰ পিতা ব্ৰহ্মাদেৱক সুধিলো, কাৰণ গোটেই জ্ঞান ব্ৰহ্মাৰ দ্বাৰা প্ৰচলিত বুলি কোৱা হৈছে আৰু বেদৰ জ্ঞাতা ব্ৰহ্মাদেৱকে মনা হয় আৰু ব্ৰহ্মাৰ পৰাই এই সকলো ঋষিৰ বেদ জ্ঞান প্ৰাপ্ত হৈছে। এতিয়া চাব 28 পৃষ্ঠাত সংক্ষিপ্ত দেৱী ভাগৱত, নাৰদ আৰু ব্যাসদেৱৰ চৰ্চা গোষ্ঠী। নাৰদদেৱে ক'লে, মহাভাগ ব্যাসদেৱ, তুমি এই বিষয়ত যি সুধি আছা, ঠিক এই প্ৰশ্নই মোৰ পিতাদেৱে ভগৱান শ্ৰী হৰিক কৰিছিলে, অৰ্থাৎ বিষ্ণুদেৱক। এতিয়া নাৰদদেৱে কয়, দেৱাধিদেৱ ভগৱান জগতৰ স্বামী, দেৱতাসকলৰো দেৱতা বুলি কৈছে বিষ্ণুদেৱক। আৰু লক্ষ্মী তেওঁৰ সেৱাত উপস্থিত থাকে। তেওঁৰ 4 ভুজা আছিলে, আমি বেছি নলওঁ। তেওঁ জগত প্ৰভু ভগৱান শ্ৰী হৰিয়ে মহান তপ কৰি আছিলে, তেওঁৰ সমাধি লাগিছিলে। এয়া চাই মোৰ পিতা ব্ৰহ্মাদেৱৰ বহুত আশ্চৰ্য হ'ল। গতিকে তেওঁলোকে তেওঁৰ অৰ্থাৎ ব্ৰহ্মাদেৱে বিষ্ণুদেৱৰ পৰা জনাৰ চেষ্টা প্ৰকট কৰিলে। ব্ৰহ্মাদেৱে সুধিলে, প্ৰভু আপুনি দেৱতাসকলৰ অধ্যক্ষ, জগতৰ স্বামী। বিষ্ণুদেৱৰ বিষয়ে ব্ৰহ্মাই কৈ আছে, ভূত ভৱিষ্যত এবং বৰ্তমান সকলো জীৱৰ একমাত্ৰ শাসক হয়। ভগৱান, আকৌ আপুনি কিয় তপ কৰি আছে আৰু কোন দেৱতাৰ আৰাধনাত ধ্যান মগ্ন হয়? মোৰ অসীম আশ্চৰ্য ইয়াতো হৈ আছে যে আপুনি দেৱেশ্বৰ, অৰ্থাৎ গোটেই সংসাৰৰ শাসক হোৱাৰ পিছতো সমাধি লগাই বহি আছে।
এতিয়া 28 পৃষ্ঠা পঢ়ি আছো আমি তৃতীয় স্কন্ধত ব্ৰহ্মাদেৱৰ বিনীত বচন শুনি ভগৱান শ্ৰী হৰি তেওঁক ক'বলৈ ধৰিলে ব্ৰাহ্মণ সাৱধান হৈ শুনক মই মোৰ মনৰ বিচাৰ ব্যক্ত কৰি আছো দেৱতা দানৱ মানৱ সকলোৱে এয়াই জানে যে তুমি সৃষ্টিকৰণ মই পালন কৰো শংকৰে সংহাৰ কৰে কিন্তু তথাপিও বেদৰ পাৰগামী পুৰুষে নিজৰ যুক্তিৰে সিদ্ধ কৰে যে ৰচাৰ পালন আৰু সংহাৰ কৰাৰ এই যোগ্যতা যি আমি পাইছো ইয়াৰ অধিষ্ঠাত্ৰী শক্তি দেৱী হয় তেওঁ কয় যে সংসাৰৰ সৃষ্টি কৰাৰ বাবে তোমাৰ মাজত ৰাজসী শক্তিৰ সঞ্চাৰ হৈছে মই সাত্বিক শক্তি পাইছো ৰুদ্ৰ তামসী শক্তিৰ আবিৰ্ভাৱ হৈছে এয়া আকৌ ক্লিয়াৰ হৈ গ'ল যে ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱদেৱ হয় সুব্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা উদাহৰণ মই তোমালোকৰ আগত ৰাখিছো শুনা এয়া নিশ্চিত কথা যে সেই শক্তিৰ অধীন হৈয়েই মই এই শেষ নাগৰ শয্যাত শুওঁ আৰু সৃষ্টি কৰাৰ সময় অহাৰ লগে লগে জাগি যাওঁ মই সদায় তপ কৰাত লাগি থাকো সেই শক্তিৰ শাসনেৰে কেতিয়াও মুক্ত নাথাকো কেতিয়াবা অৱসৰ পাওঁ যদি লক্ষ্মীৰ লগত সুখপূৰ্বক সময় কটোৱাৰ সৌভাগ্য প্ৰাপ্ত হয় এতিয়া বিষ্ণুদেৱো দুখিত এইটো কৈ আছে যে কেতিয়াবা সময় পাওঁ যদি সুখপূৰ্বক সময় কটোৱাৰ সৌভাগ্য প্ৰাপ্ত হয় কোৱা হয় অলপ সময় পিছত নিজৰ ঘৰত বহো মই কেতিয়াবাতো দানৱৰ সৈতে যুদ্ধ কৰো অখিল জগতক ভয় খোৱা দৈত্যসকলৰ বিকৰাল শৰীৰক শান্ত কৰাটো মোৰ পৰম কৰ্তব্য হৈ যায় परमात्मा कहते अंदर सुखिया कोई ना देखा जो देखा सो दुखिया ये ब्रह्मा विष्णु महेश्वर दुखिया जिन ये राह चलाई এতিয়া পৰমাত্মাৰ এটা এটা বাণী আপোনালোকৰ এই সদগ্ৰন্থত স্পষ্ট হৈ গ'ল শ্ৰী হৰিয়ে তেওঁক ক'বলৈ ধৰিলে এয়া ইয়াত হৈ গ'ল সিহঁতক শান্ত কৰা মোৰ পৰম কৰ্তব্য হৈ যায় কয় যে মই আগতেও তপ কৰিছিলো মই সদায় তপ কৰাত ব্যস্ত থাকো সেই শক্তিৰ শাসনৰ পৰা মই কেতিয়াও মুক্ত হ'ব নোৱাৰো কাৰণ কণ্ট্ৰল ৰিমোট তেওঁলোকৰ হাতত আছে সকলোৰে আৰু কেতিয়াবা যদি সময় পাওঁ তেন্তে লক্ষ্মীৰ লগত সময় কটোৱাৰ সৌভাগ্য প্ৰাপ্ত হয় আৰু মইতো কেতিয়াবা দানৱৰ সৈতে যুদ্ধ কৰি থাকো অখিল জগতক ভয় খোৱা দৈত্যৰ বিকৰাল শৰীৰক শান্ত কৰা মোৰ পৰম কৰ্তব্য হৈ যায় আৰু এতিয়া শুনা আধ্যাত্মিক জ্ঞান শ্ৰী বিষ্ণুদেৱৰ পঢ়ি লোৱা 29 পৃষ্ঠাত সেয়াই প্ৰথম স্কন্ধ আৰু দেৱী ভাগৱত হয় আৰু এয়াই আমি পঢ়ি আছো তেন্তে ইয়াত কোৱা হৈছে বিষ্ণুদেৱে কয় যে মই সকলো প্ৰকাৰে শক্তি অৰ্থাৎ দুৰ্গাৰ অধীন হৈ থাকিব লাগে সেই ভগৱতী শক্তিৰে মই নিৰন্তৰ ধ্যান কৰো ব্ৰহ্মদেৱ মই জনাত এই ভগৱতী শক্তিতকৈ বেছি দ্বিতীয় কোনো দেৱতা নাই এতিয়া বিষ্ণুদেৱে কৈ আছে যে দুৰ্গাৰ ওপৰত কোনো ভগৱান নাই মইতো তেওঁৰে পূজা কৰো এয়া চাব সেই সংক্ষিপ্ত দেৱী ভাগৱত 7 নম্বৰ স্কন্ধ সংক্ষিপ্ত দেৱী ভাগৱত আৰু 562 পৃষ্ঠাত দেৱীৰ দ্বাৰা হিমালয়ক জ্ঞান উপদেশ আৰু ব্ৰহ্মস্বৰূপৰ বৰ্ণন শ্ৰীদেৱীয়ে ক'বলৈ ধৰিলে পৰ্বতৰাজ এতিয়া ইয়াত ব্ৰহ্ম প্ৰথমেতো নিজৰ বিষয়ে কৈ আছিলে তেন্তে ইয়াত কোৱা হৈছে সেই ব্ৰহ্মৰ কি স্বৰূপ হয় এয়া কোৱা হৈছে যি প্ৰকাশ ৰূপ সকলোৰে অত্যন্ত সমীপত স্থিত হৃদয় ৰূপ গুহাত স্থিত হোৱাৰ বাবে গুহাচৰ নামেৰে প্ৰসিদ্ধ হয় মহান পদ অৰ্থাৎ পৰম যোগ্য এতিয়া বেছি নপঢ়ো ইয়াত লিখা আছে সৌম্য সেই প্ৰাপ্তিৰ যোগ্য লক্ষ্য তুমি প্ৰাপ্ত কৰা মন লগাই তাত তুমি তন্ময় হৈ যোৱা ব্ৰহ্মক কোৱা হয় ব্ৰহ্মাৰ বিষয়ে সৌম্য উপনিষদত কথিত মহান অস্ত্ৰস্বৰূপ হনু লৈ তেওঁৰ ওপৰত উপাসনাৰ দ্বাৰা তীক্ষণ কৰা বাণ সন্ধান কৰা
আকৌ ভাৱানুগত চিত্ৰৰ দ্বাৰা সেই বানক টানি সেই অক্ষৰূপ ব্ৰহ্মকে লক্ষ্য বনাই বেধন কৰা প্ৰণৱ মানে ওমটো ধনুষ হয়, অৰ্থাৎ ইয়াৰ ওমৰ জপ কৰিব লাগে। আৰু জীৱাত্মা বান হয়, সাধক, আৰু ব্ৰহ্ম তেওঁলোকৰ টাৰ্গেট হয়, তেওঁক প্ৰাপ্ত কৰা, ওমৰ জপ কৰা। আৰু ব্ৰহ্মণ উদ্দেশ্যৰ লক্ষ্য হয় ব্ৰহ্মক পোৱাৰ। সেই একমাত্ৰ পৰমাত্মাকেই জানা, বেলেগ সকলো কথাকে এৰি দিয়া। দুৰ্গাই কয় মোৰ পূজাও বন্ধ কৰি দিয়া। এইটোৱে অমৃত ৰূপ পৰমাত্মাৰ ওচৰলৈ যোৱাৰ পুল হয়, সংসাৰ সমুদ্ৰৰ পৰা পাৰ হৈ অমৃত স্বৰূপ পৰমাত্মাক প্ৰাপ্ত কৰোৱা। এয়া কৰোৱাটো এয়া সুলভ সাধন হয়। এই আত্মাৰ ওমৰ জপৰ লগত ধ্যান কৰা, এই আত্মাৰ ব্ৰহ্মৰ এই পৰমাত্মাৰ ওমৰ জপৰ লগত ধ্যান কৰা। ইয়াৰ দ্বাৰা অজ্ঞানময় আন্ধাৰৰ পৰা সকলোতকৈ বেলেগ আৰু সংসাৰ সমুদ্ৰৰ সেই পাৰত যি ব্ৰহ্ম আছে তেওঁক পাই যাবা। দুৰ্গাই কৈছে যে কেৱল ওম জপ কৰা আৰু ব্ৰহ্ম প্ৰাপ্ত হৈ যাব, তোমালোকৰ কল্যাণ হ'ব। আৰু তেওঁ থাকে ক'ত? এয়া 563 পৃষ্ঠাত আমি পঢ়ি আছো। এয়া চাওক, দুৰ্গাই কয় সকলোৰে আত্মা সেই ব্ৰহ্ম। ব্ৰহ্ম লোক ৰূপ দিব্য আকাশত স্থিত আছে, তাতে থাকে, ব্ৰহ্মলোকত থাকে। এতিয়া পুণ্যাত্মাসকল, আপোনালোকে এই জ্ঞানৰ বিষয়ে গম পালে যে ব্ৰহ্মাদেৱৰ কিমান বেদ জ্ঞান আছিলে আৰু বিষ্ণুদেৱৰ কিমান বেদ জ্ঞান আছে। আৰু বিষ্ণুদেৱে কৈ আছে মই দুৰ্গাৰ ওপৰত কোনো দেৱতাক নামানো, কোনো ভগৱান নাই। আৰু দুৰ্গাই কৈ আছে সকলো কথা বাদ দিয়া, মোৰ পূজাও বাদ দিয়া। সেই একমাত্ৰ ব্ৰহ্মক জানা, আৰু তেওঁৰ ওম নাম হয় নাথিং এলছ। এই ব্ৰহ্ম কোন হয়? তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা হয়। শিৱপুৰাণ বিদ্বেশ্বৰ সংহিতাত স্পষ্ট কৰা হৈছে যে ব্ৰহ্মা আৰু বিষ্ণুৰ এবাৰ কাজিয়া হৈ গ'ল। এজনে কয় যে মই তোমাৰ পিতৃ, আনজনে কয় মই তোমাৰ পিতৃ। তেওঁলোকৰ এই যুদ্ধ সমাপ্ত কৰাৰ বাবে এই কালে তেওঁলোকৰ মাজত স্তম্ভ থিয় কৰাই দিলে, তেজময় পিলাৰ। তাৰপিছত স্বয়ং শিৱৰূপত তেওঁ প্ৰকট হৈ গ'ল। তেতিয়া তেওঁলোকক ক'লে যে পুত্ৰসকল, তোমালোক দুয়ে তপস্যা কৰি মোৰ পৰা স্থিতি আৰু সৃষ্টিৰ এই বিভাগ প্ৰাপ্ত কৰিছা, আৰু এই প্ৰকাৰে ৰুদ্ৰ আৰু মহেশ্বৰেও মোৰ পৰাই তিৰুভাৱ আৰু সংহাৰৰ এই বিভাগ পাইছে। আকৌ তেওঁ কয় যে মোৰ এটা আখৰ, মোৰ এই 5টা আখৰ 5 অব্যৰ দ্বাৰা বনোৱা হৈছে। এটা আখৰ হ'ল ওম, ওমকাৰ, ওম, আৰু ইয়াৰে জপ কৰা। ওম মোৰ এটা আখৰ, মোৰ হয়। শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান এই ব্ৰহ্মই কালে শিৱ, তেওঁ সদাশিৱ বুলিও কোৱা হয়, তেওঁ কালৰূপী ব্ৰহ্মও কোৱা হয়, তেওঁ সদাশিৱ বুলি কয়। যেনেকৈ ব্ৰহ্মা কুমাৰীসকল, ব্ৰহ্মা কুমাৰী এটা পন্থা হয় যাক ওম শান্তি বুলিও কোৱা হয়। তেওঁলোকে কয় যে গীতাৰ জ্ঞান শিৱ বাবাইহে দিছে, আৰু সেই শিৱ বাবা আমাৰ পূজ্য হয়, আৰু তেওঁ নিৰাকাৰ। এটা বিন্দুহে মাথো, বিন্দুক তেওঁলোকে নিৰাকাৰ কয়। কপাল ফুটিল আমাৰ, বিন্দুৰ আকাৰ নাথাকে নেকি? আৰু তেওঁ সাকাৰ হয়, তেওঁ কাল হয়, তেওঁ এই জ্ঞান দিলে। গতিকে এই কালৰূপী ব্ৰহ্মই সদাশিৱই এই গীতাৰ জ্ঞান দিলে। ইয়াত কোৱা হৈছে 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত যে মোৰতো এটা ওম মন্ত্ৰ আছে, আৰু অন্তিম উচ্ছ্বাসলৈকে যিয়ে ইয়াক স্মৰণ কৰে তেন্তে ওম নামৰ পৰা পোৱা লাভ প্ৰাপ্ত হয়। আৰু আকৌ কয় যে অৰ্জুন, সেই পৰম অক্ষৰ ব্ৰহ্মক কোৱাৰ বাবে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে সেই পৰমেশ্বৰ শৰণত যোৱা, যাৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হৈ যাব। ইয়াৰ বিষয়ে কোনো তত্ত্বদৰ্শী সন্তক বিচাৰা। 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত গীতাত কৈছে। 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে সেই পৰমেশ্বৰৰ পৰম অক্ষৰ ব্ৰহ্মক কোৱাৰ, সেই পূৰ্ণ পৰমাত্মাক কোৱাৰ ওম তৎসৎ এই 3 মন্ত্ৰৰ জপ হয়। ইয়াক তত্ত্বদৰ্শী সন্তই ক'ব। তেওঁ ভক্তি কৰা যদিহে তেওঁক প্ৰাপ্ত কৰিব পাৰিবা, তেতিয়া আৰু তোমাৰ কেতিয়াও জন্ম মৃত্যু নহয়।
আৰু মোৰ ওম নামৰ জপ কৰা যদি মোৰ ওচৰলৈ আহিবা আৰু মোৰ আৰু তোমাৰ জন্ম মৃত্যু সদায় চলিয়ে থাকিব, পূৰ্ণ মুক্তি নহ'ব। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 স্পষ্ট কৰা হৈছে। গীতাৰ জ্ঞানদাতাই নিজৰ স্থিতি ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে নাতো দুৰ্গাৰ কমপ্লিট স্পিৰিচুৱেল নলেজ আছে আৰু আকৌ ব্ৰহ্মৰো সম্পূৰ্ণ জ্ঞান নাই। তেওঁ অপশ্যন এৰি ৰাখিলে যে তত্ত্বদৰ্শী সন্তই ক'ব, আৰু তত্ত্বদৰ্শী সন্তৰ পৰিচয় গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 স্পষ্ট কৰা হৈছে। গতিকে সেই পৰমাত্মাৰ দৰে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86, মন্ত্ৰ নম্বৰ 26-27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82, মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96, মন্ত্ৰ 16 পৰা 20, ঋগ্বেদৰে মণ্ডল নম্বৰ 20 মন্ত্ৰ নম্বৰ 1 আৰু ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 এই কবিৰ পৰমেশ্বৰে সেই পৰমাক্ষৰ ব্ৰহ্মাৰ তথ্য দিছে। তাতে কোৱা হৈছে যে তেওঁ স্বয়ঙে সতলোকৰ পৰা নিজৰ তৃতীয় ধামত তাতে এখন দেশত এটা স্থানত তাৰ পৰা গতি কৰি আহে বিদ্যুতৰ দৰে বেগেৰে, এটা পলতে আহি পায় আৰু ভাল আত্মাবোৰক লগ পাই তেওঁলোকক আধ্যাত্মিক জ্ঞান দিয়ে, কয় আৰু ইয়াৰে পৰিপূৰ্ণ কৰে, তৃপ্ত কৰে। আৰু যেতিয়া তেওঁ পৰমাত্মাই শিশুৰূপ ধাৰণ কৰি আহে তেন্তে তেওঁ লালন পালন কুমাৰী গাইৰ দ্বাৰা হয়, সেয়া লীলা হয়। গতিকে সেই পৰমেশ্বৰে স্বয়ং আহি কয়, আৰু তেওঁৱে স্বয়ং আহি এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰি 600 বছৰ আগতে প্ৰায় চন 1398 পৰা চন 1518লৈকে 120 বৰ্ষলৈকে পৰমাত্মাই এই অমৃত বঢ়াইছিল। আৰু এই অজ্ঞানী মূৰ্খ এই ঋষি মহৰ্ষিসকলে, মিছলীয়া গুৰু ব্ৰাহ্মণসকলে, এই আচাৰ্যসকলে এই তত্ত্ব জ্ঞানক আমালৈ আহিবলৈ দিয়া নাই আৰু এতিয়াও এই বাধা দিয়াৰ চেষ্টা কৰি আছে। কিন্তু পৰমাত্মাৰ এই মাৰ্গ এই সময়ত মধ্যযুগত যি তেওঁৰ আদেশ আছে, এতিয়া এই গোটেই বিশ্বলৈ যাব। এতিয়া ইয়াক ৰখোৱা, ইয়াক বাধা সৃষ্টি কৰিলে তেন্তে এনেকুৱা হ'ব যেন কোনো অন্ধ গাধ ৰেলৰ লাইনত থিয় হৈ আছে আৰু ট্ৰেইন অহাৰ শব্দ তেওঁ শুনিব পালে আৰু ট্ৰেইনৰ শব্দ ক'ৰ পৰা আহিছে সেইফালে মুখ কৰি দুয়ো ভৰি সেইফালে কৰি থিয় হৈ যায়। আহিবলৈ দিয়া কোনে মোক ডিষ্টাৰ্ব কৰে, মই চাই ল'ম তাক। গতিকে ওচৰ অহাৰ লগে লগে স্বভাৱবশতঃ সেই অন্ধ গাধই লঠিয়াব ধৰিলে আৰু ট্ৰেইনে তাক চেপি লৈ যায়, টুকুৰা টুকুৰ হৈ যায়। গতিকে এয়া পৰমাত্মাৰ মাৰ্গ হয়, এয়া ট্ৰেইন মাৰ্গ, এয়া ৰেলৰ লাইন হয় যি এতিয়া আৰম্ভ হৈ গ'ল। আৰু ইয়াত যোনে বাধা দিব তেওঁ অন্ধ গাধ হ'ব, নিজৰ শৰীৰ ভাঙিব ভগৱানৰ দ্বাৰা। যেনেকৈ হিৰণ্যকশিপু অন্ধ গাধ আছিলে, কংস অন্ধ গাধ আছিলে আৰু ৰাৱণো অন্ধ গাধ আছিলে। গতিকে পুণ্যাত্মাসকলে ইয়াত স্পষ্ট হ'ল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বেদ জ্ঞান নাছিলে। যদি বেদ জ্ঞান থাকিল হয় তেন্তে এয়া ক'লে হয় নেকি? বেদ জ্ঞান যদি থাকিলেও হয়, তথাপিও যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 স্পষ্ট কৰিছে, ओम कर्तु समर किलबे समर कर्तुम समर। ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা, বিশেষ মনোভাৱেৰে স্মৰণ কৰা আৰু মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য বুলি জানি স্মৰণ কৰা। আৰু দুৰ্গাৰো কমপ্লিট জ্ঞান নাছিলে, তেওঁ কেৱল ব্ৰহ্মলৈকেহে সাধনাৰ বিষয়ে কয়। এতিয়া দুৰ্গাৰ জ্ঞান এনেকুৱা হয় যেনেকৈ বেদত মহিমা পৰমাক্ষৰ ব্ৰহ্মৰ বুলি কৈছে, তেন্তে দুৰ্গা মহিমাটো এই 7 নম্বৰ স্কন্ধতটো মহিমাৰ কথা কোৱা হৈছে পৰমাক্ষৰ ব্ৰহ্মৰ, আৰু নাম জপ কৈছে ওমৰ, কাৰণ এই চাৰিও বেদত পৰমাত্মাৰ মহিমা সম্পূৰ্ণকৈ আছে। এই চাৰিওখন বেদত ৱে অফ ৱৰ্শ্বিপ কেৱল ব্ৰহ্মলৈকেহে আছে। গতিকে এই ঋষি মহৰ্ষিসকলে দুৰ্গা আদি সকলোৱে মিলি এয়াই নিষ্কৰ্ষ ওলাই দিলে যে এয়া ওম নাম যি মন্ত্ৰ আছে এয়া পূৰ্ণ পৰমাত্মাৰ হয়, ফাইনেল মন্ত্ৰ। এতিয়া এই পৰমেশ্বৰে এই কালৰ দ্বাৰা আকৌ গীতাৰ জ্ঞান উচ্চাৰণ কৰিলে, শ্ৰীকৃষ্ণত প্ৰৱেশ কৰোৱাই। আকৌ এওঁ কিছু সত্য উলিয়ালে
যে পূৰ্ণ পৰমাত্মাটো কোনো বেলেগ হয়। 15 নম্বৰ অধ্যায়ৰ 16 আৰু 17 নম্বৰ শ্লোকত তিনি ভগৱান বুলি কোৱা হৈছে। এজন ক্ষৰ পুৰুষ কোৱা বা প্ৰভু কোৱা, ৰাম কোৱা, আল্লাহ কোৱা, ব্ৰহ্ম কোৱা, ক্ষৰ পুৰুষ অক্ষৰ পুৰুষ, এয়াতো 16ত কোৱা হৈছে। আৰু এই দুয়োজনক নাশবান বুলি কৈছে। এওঁলোকৰ প্ৰাণী, এওঁলোকৰ অন্তৰ্গত প্ৰাণীও নাশবান হয়, জীৱাত্মা অমৰ হয়। আৰু 17 নম্বৰ শ্লোকত কৈছে बता के उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरते ये लोक त्रयम अविश्य विवर्ती अवैश्वर। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে যে কিম তৎ ব্ৰহ্ম, হে ভগৱান আপুনি যে 7 নম্বৰ অধ্যায় 29 নম্বৰ শ্লোকত তৎব্ৰহ্মৰ কথা কোৱা হৈছে, সেই তৎব্ৰহ্ম কোন? 8 নম্বৰ অধ্যায়ৰ 3য় মন্ত্ৰত শ্লোকত কোৱা হৈছে যে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম। 8 নম্বৰ অধ্যায়ৰ 5 আৰু 7 মন্ত্ৰত এই ব্ৰহ্মই নিজৰ স্থিতিৰ কথা কয়। যদি মোৰ পূজা কৰা তেন্তে মোক প্ৰাপ্ত কৰিবা। 8 নম্বৰ অধ্যায়ৰ 8, 9, 10 শ্লোকত কৈছে যে সেই সময়ত পৰমাক্ষৰ ব্ৰহ্মৰ যিয়ে পূজা কৰিব, যাৰ মন্ত্ৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে। কিন্তু ওম তৎসৎ, ওমটো ব্ৰহ্মৰ, তৎসৎ এয়াতো সাংকেতিক হয়। দুয়োটা মন্ত্ৰ, এয়া তৎ পৰব্ৰহ্মৰ অক্ষৰ পুৰুষৰ আৰু সৎ এয়াও সাংকেতিক হয় পৰমাক্ষৰ ব্ৰহ্মৰ। গতিকে এই তিনি মন্ত্ৰৰ জপেৰে সেই মুক্তি প্ৰাপ্ত হয়, পৰমাক্ষৰ ব্ৰহ্ম প্ৰাপ্ত হয়। নিজৰ সাধনা 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত ক্লিয়াৰ কৰি দিয়া হৈছে। ओम इति एक अक्षरम ब्रह्म व्यवहारन मामनुसमरण ये पर्याति तदन्देहम सयाति परमाम गतिम। যে মোৰ পূজা কৰা যদি ওম নামৰ জপেৰে ব্ৰহ্মলোক প্ৰাপ্ত হ'ব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। হয়, নমস্কাৰ। নমস্কাৰ সৎ সাহেব। হয়, কি নাম আপোনাৰ? ৰূপালী পাটিল। ৰূপালী ক'ৰ পৰা আহিছে আপুনি? পুনে, মহাৰাষ্ট্ৰ পুনেৰ পৰা। হয়, কি কাম কৰে? বৰ্তমানতো মই হাউচৱাইফ হয়, কিন্তু মই মাৰাঠী বিষয়ত গ্ৰেজুৱেশ্যন কৰিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত 2004ত জড়িত হৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিল নে? হয়, যেনেদৰে সাধাৰণ মানুহে কৰে, পৰম্পৰাগত ভক্তি, মানে গোটেই দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ ভক্তি কৰিছিলোঁ। আপুনি যিহেতু ভক্তি আগতে কৰিয়ে আছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? মানে মোৰ এনেকুৱা লাগিল যে তেওঁৰ জ্ঞান মই অলপ বুজিলোঁ আৰু তেওঁৰ কিতাপ পঢ়িলোঁ। আৰু পোনপ্ৰথমে এইটো ইনচিডেণ্ট হ'ল যে মোৰ স্বামীয়ে দীক্ষা লৈ অহাৰ পিছত যেতিয়া তেওঁ দীক্ষা লৈ আহিলে, মই তেওঁক সুধিলোঁ আপুনি গুৰু দীক্ষা লৈছে নেকি? কোন ভগৱান, কি কথা? তেওঁ ক'লে যে মই ইমান নাজানো, মই কেৱল দীক্ষাহে লৈছোঁ। তাৰপিছত তেওঁ মোক নিয়মসমূহ ক'লে, আৰু সেই যি নিয়ম আছিল যে কোনো নিচা, মানে কোনো সুৰাপান, বিড়ি, চিগাৰেট, ধপাত নহ'ব, মাংস নহ'ব, ব্যভিচাৰ নহ'ব, চুৰি নহ'ব, ঠগবাজি নহ'ব। গতিকে মই সেই নিয়মখিনি ইমানেই ভাল পালোঁ যে চাওক, মই আজিলৈকে এনেকুৱা কোনো সন্তৰ কথা শুনাই নাই। এই নিয়ম মানে মোৰ জীৱনৰ প্ৰতি যিটো লক্ষ্য আছিলে যে মানুহৰ জীৱন কেনেকুৱা হ'ব লাগে, এজনী নাৰীৰ জীৱনত সকলো সঠিক হ'ব লাগে, যেনে তাইৰ হাজবেণ্ড, তেওঁ একো নিচা কৰা হ'ব নালাগিব, মানে নিচাখোৰ হ'ব নালাগিব। আৰু তাৰ লগত যদি এইবোৰ নিয়ম, মানে ধৰক যে কোনো আন নাৰীৰ ফালে মাতৃভগ্নীৰ দৃষ্টিৰে চোৱা, তেওঁলোকক সন্মান দিয়া, কোনো চুৰি ঠগবাজি 2 নম্বৰী কাম নকৰা, মই ভাবিলোঁ যে এনেই মোৰ আগৰে পৰাই সামাজিক যি সমস্যা আছে, সৰুৰে পৰাই তাৰ ওপৰত মোৰ আগ্ৰহ আছে যে আমাৰ সমাজখন কেনেকুৱা হ'ব লাগে, আমাৰ এই যিখন সমাজ সেইখন ভাল হ'ব লাগে, দুৰ্নীতি হ'ব নালাগে, কুৰীতিবোৰ থাকিব নালাগে। সেইবাবে সন্ত ৰামপালদেৱ মহাৰাজৰ নিয়ম পঢ়ি মোৰ বহুত আনন্দ লাগিল, ভাল লাগিল। তেতিয়ালৈকে মই তেওঁৰ জ্ঞান শুনা নাছিলোঁ বাৰু, কিন্তু তেওঁৰ নিয়মবোৰ শুনিয়ে মই ইমান আকৰ্ষিত হ'লোঁ যে মই ক'লোঁ যে বৰ ভাল কাম কৰিছে। আৰু মোৰ কিয় ভাল লাগিল যে তাত যিটো সুৰাপানৰ কথা আছে যে কোনেও সুৰাপান নকৰিবা, যেনে ধৰক মোৰ স্বামীৰ যি ব্যৱসায় আছে এয়া হয় অটোমোবাইলৰ হয়, গতিকে সদায় পাৰ্টিলৈ যাব লাগে, কম বেছি বন্ধু বান্ধৱৰ লগতো। তেওঁলোকে জোৰ কৰাৰ বাবে তেওঁৰ ভাল নালাগে, কিন্তু বন্ধু বুলি ক'লে আজিকালি যিটো ট্ৰেণ্ড হৈছে হাইফাই ছ'চাইটিত, মানে আপুনি যদি সুৰাপান নকৰে তেন্তে আপোনাক গাঁৱলীয়া বুলি ধৰা হয়। গতিকে সেই হেঁচাত পৰি তেওঁ মাজে মাজে সুৰাপান কৰিছিলে। সেইবাবে ঘৰত আহিলে আমাৰ কাজিয়া হৈছিল যে মই সুধোঁ কিয়,
মই যিহেতু পছন্দ নকৰোঁ তেন্তে আপুনি কিয় খায় বন্ধুসকলৰ কথা কিয় শুনে মোৰ কথা শুনক আমি একেখন ঘৰতে থাকোঁ আৰু এইটো একো ভাল বস্তু নহয় যে আপুনি কাৰোবাৰ হেঁচাত পৰি সুৰাপান কৰিব আপুনি এখন ছ'চাইটিৰ যি লেভেল সেই ষ্টেটাছৰ বাবে আপুনি সুৰাপান কিয়নো কৰিব লাগে আমাৰ কেৱল এইটোৱে সমস্যা আছিল বাকী সকলোবোৰ ঠিকেই আছিলে তেওঁ মোক সন্মান কৰে আমাৰ পৰিয়াল বাকী সকলোবোৰ ঠিকেই আছিল কিন্তু তেওঁৰ এই যিটো স্বভাৱ মাজে মাজে সুৰাপান কৰাৰ সেইটো বেয়া পাইছিলোঁ আৰু যেতিয়াই তেওঁ দীক্ষা ল'লে ধৰি লওক মোৰ সেই গোটেই চিন্তাটোৱে শেষ হৈ গ'ল চাওক আপুনি এনেকৈ কৈ আছে যে আপুনি নিয়মসমূহ পঢ়িলে য'ত লিখা আছিলে যে নিচা কৰিব নালাগে কাৰোফালে বেয়া চকুৰে চাব নালাগে যদি আমি সমাজৰ ফালে চাওঁ অন্য সন্তবোৰক যেতিয়া দেখোঁ সকলো সন্তই একে নিয়মেই কয় কিন্তু যদি আমি গ্ৰাউণ্ড লেভেলৰ ফালে চাওঁ তেন্তে বাস্তৱত এইবোৰ অনুসৰণ কৰা দেখেনে হয় মই আজিলৈকে মই বৰ্তমান মহাৰাষ্ট্ৰ পুনাৰ হয় সৰুৰে পৰা মহাৰাষ্ট্ৰত মানে আগতে জলগাঁৱত আছিলোঁ জলগাঁৱৰ পৰা পুনালৈ মোৰ যিটো যাত্ৰা তাত দেখিছোঁ মই সন্তই কয় এইবোৰ কথা কিন্তু আজিলৈকে মই তেওঁলোকৰ কোনো অনুগামীয়ে আন যিবোৰ সন্ত আছে বহুত আছে বৰ্তমানৰ যিসকল গুৰু তেওঁলোকৰ কোনো অনুগামীয়ে এই নিয়ম অনুসৰণ নকৰে তেওঁলোকে কি কয় মই আনকি এইটোও দেখিছোঁ যে তেওঁলোকৰ যিবোৰ গুৰু আছে সন্ত ৰামপালদেৱ মহাৰাজক বাদ দি যিসকল বৰ্তমান এই পৃথিৱীত যিমানবোৰ গুৰু আছে তেওঁলোকে সকলো কয় ঠিক আছে বাৰু অলপ নিয়ম মানা কিন্তু দীক্ষা নিশ্চয় লোৱা যেতিয়া মন নাযায় তেতিয়া বাদ দিবা কিন্তু মই এইটো পচন্দ কৰা নাছিলোঁ আৰু মই আনকি নিজ চকুৰে দেখিছোঁ কোনেও ভালদৰে ফ'ল' নকৰে আপুনি এগৰাকী শিক্ষিত মহিলা আপুনি কৈছে যে আপোনাৰ স্বামীয়ে ড্ৰিংক কৰে সেয়া আপুনি পচন্দ নকৰে আৰু আপোনালোকৰ কাজিয়া হৈছিলে যদি আমি সেই মহিলাসকলৰ বিষয়ে কথা পাতোঁ যিসকল দুখীয়া আৰু তেওঁলোকৰ স্বামীসকলে যেতিয়া এই ধৰণৰ নিচা কৰে তেন্তে আপুনি নিশ্চয় বুজি পাব যে তেওঁলোকৰ পৰিয়ালৰ পোহপালৰ বাবে যিখিনি উপাৰ্জন হয় তাৰে বেছিভাগ অংশ তেওঁ নিচা কৰাৰ বাবে প্ৰয়োগ কৰে তেন্তে সিহঁতৰ ঘৰত কিমান কাজিয়া হয় ইয়াৰ অনুমান আপুনি নিশ্চয় কৰিব পাৰিছে আপুনি সেই মহিলাসকলক কি ক'ব বিচাৰিব যিসকলৰ স্বামীয়ে বহুত বেছি নিচা কৰে আৰু বেয়া কামৰ লগত জড়িত হয় হয় মই সেইসকল মহিলাৰ বাবে ক'ব বিচাৰোঁ চাওক আজিলৈকেতো চৰকাৰে কিমান নিয়ম উলিয়ালে যে সুৰাপান বন্ধ কৰা ইয়াত এইটো কৰা ইয়াত সেইটো কিন্তু আমি যেনেকৈ ভাবোঁ যিবোৰ পেপাৰত পঢ়োঁ টিভিটো চাবলৈ পাওঁ প্ৰকৃততে সেইবোৰ নিয়ম কোনেও ফ'ল' নকৰে সেইবোৰ নিয়ম কেৱল কাগজতহে আছে এইটো আঁচনি উলিয়ালে সেইটো আঁচনি উলিয়ালে শোভাযাত্ৰা উলিয়াই আনকি পইচা দিও মই ফ'ল' কৰিছিলোঁ মই সামাজিক কামত আগ্ৰহী আছিলোঁ মই আগতে দেখিছোঁ যে মানুহে নিয়ম কেৱল দেখুৱাবলৈহে বনায় কিন্তু ইয়াৰ অনুকৰণ যি কৰিব লাগে একো নকৰে 0% একোৱেই নকৰে আজিলৈকেতো একো নহ'ল সেয়াতো হ'বই লাগিছিল কিমান দিনৰ পৰা এইবোৰ হৈ আছে আমাৰতো শুধৰণি হ'ব লাগিছিল আপুনি যেনেকৈ এতিয়া বহুত কথাই ক'লে কিন্তু মানুহবোৰে এইটো বিচাৰে যে কোনো সন্তৰ পৰা নাম দীক্ষা লৈ তেওঁৰ লগত জড়িত হৈ তেওঁলোকৰ আৰ্থিক লাভ হওক শাৰীৰিক লাভ হওক মানসিক লাভ হওক অথবা আধ্যাত্মিক লাভ হওক মই আপোনাক সুধিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ হ'ল হয় আমিতো ইমান বেছি লাভ পাইছোঁ যদি মই গণাবলৈ বহোঁ এতিয়া এই যে কয় দিন ৰাতিও কম হৈ যাব কিন্তু বিশেষকৈ অলপ বেছি যি লাভ পাইছোঁ সেয়া মই ক'ব বিচাৰিম আপোনাক পোনপ্ৰথমে মই লাভ পাইছিলোঁ মানে মোক ডক্টৰে কৈছিল যে আপোনাৰ মানে সমস্যা আছে গলত মোৰ মানে ইয়াতে ডিঙিত টেমুনা হৈ গৈছিলে ডাঙৰকৈ মই যেতিয়া ট্ৰিটমেণ্ট স্পেচিয়েলিষ্টৰ ওচৰলৈ গ'লোঁ তেতিয়া তেওঁলোকে ক'লে যে আমাৰ এনেকুৱা লাগিছে আপোনাৰ কেঞ্চাৰ হ'ব ধৰিছে যিহেতু আপুনি সুশিক্ষিত পঢ়া শুনা কৰা গতিকে দেৰি নকৰিব যি হ'ব মেডিকেল প্ৰচেছেৰে হ'ব আৰু সেই হিচাপত যেনেকৈ হয় তেনেকৈ ট্ৰিটমেণ্ট হ'ব তেওঁলোকে কোৱাৰ পিছত তৎক্ষণাত আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁক প্ৰাৰ্থনা জনালোঁ কাৰণ মইতো নাম দীক্ষা লৈছিলোঁৱে মোৰ বিশ্বাস আছিলে কেৱল বিশ্বাসেই নহয় দৃঢ় বিশ্বাস আছিলে যি কৰিব গুৰুদেৱে কৰিব মই আজিলৈকে শুনিছিলোঁহে গুৰুদেৱে এইটো লাভ দিয়ে আৰ্থিক লাভ শাৰীৰিক আধ্যাত্মিক লাভ সকলো লাভ দিয়ে গতিকে মই ভাবিলোঁ মই এতিয়া নিজে এটা পৰীক্ষা লওঁ যিহেতু মোৰ ওপৰত বিপদ আহিছে গতিকে অন্তৰাত্মাৰে প্ৰাৰ্থনা কৰিলোঁ আৰু প্ৰাৰ্থনা কৰি গুৰুদেৱক মই যেতিয়াই ক'লোঁ মানে অন্তৰৰ পৰা মই মুখেৰে কোৱা নাই চাওক যেতিয়া ডক্টৰে ক'লে তেতিয়া ট্ৰিটমেণ্ট কৰিলোঁ আৰু মোৰ যি ৰিজাল্ট আহিলে মোৰ যি ৰিপৰ্ট আহিলে আপোনালোক আচৰিত হৈ যাব মোৰ কেঞ্চাৰ হৈছিলে মোৰ তেতিয়া এনেকুৱা লাগিল যে মোৰ জীৱন আৰু অলপহে আছে বেছি বাকী নাই মোৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছিল যে এতিয়া মই কি কৰিম মোৰ এনেকুৱা লাগিল
ঠিক আছে বাৰু মোৰটো হ'ব মই মৰি গলে মোৰ সন্তানটোৰ কি হ'ব কেনেকৈ থাকিব মোৰ স্বামীয়ে বিয়া পাতি ল'ব চাগে কিন্তু মোৰ কি হ'ব তেতিয়াহে মোৰ অনুভৱ হ'ল জীৱনটো ইমানেই সৰু মই যি কৰিব লাগিছিল এতিয়া মই একোৱে কৰিব নোৱাৰিম তেতিয়া মই পৰমাত্মা মানে সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলো পৰমাত্মা মই আৰু অলপ জীৱ বিচাৰো মোক জীৱন দিয়ক মই মৰিব নিবিচাৰো ল'ৰাটোৰ বাবে জীয়াব খুজো আৰু এনেকুৱা চমৎকাৰ হ'ল আপোনালোকে চমৎকাৰ বুলিয়ে ভাবিব আপোনালোকৰ এনেকুৱা লাগিব যে মই কথাবোৰ এনে কৈ আছো কিন্তু নহয় মই অনুভৱ কৰিছো যেতিয়া মানুহে মৃত্যু মুখত থাকে তেতিয়া মিছা কথা নকয় মই যিবোৰ কৈ আছো এটা এটা শব্দ সঁচা কৈ আছো কাৰণ সেই দুটা দিন যেতিয়ালৈকে ৰিপৰ্ট অহা নাছিল মই গম পাইছো যে মৃত্যু কি বস্তু হয় আৰু জীৱিত থকাটো আচলতে কি হয় আৰু মোৰ পৰমাত্মাই গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে আমি ইমান প্ৰাৰ্থনা কৰাৰ পিছত তেওঁৰ এয়া আহিল মানে তেওঁৰ মেছেজ আহিল যে পুত্ৰী পৰমাত্মাই তোমাক দয়া কৰিব সন্ত ৰামপালদেৱ মহাৰাজে তোমাৰ ওপৰত দয়া কৰিব আৰু গধূলি যেতিয়া আমি মেডিকেল ৰিপৰ্ট পালো তাত লিখা আছিলে মোৰ কেৱল ভাইৰেল ইনফেকচনহে হৈছে মোক যি 4টা বেমাৰৰ কথা কৈছিলে যে এটা সাৰ্ভাইকেল কেঞ্চাৰ দ্বিতীয়তে টিবি আৰু 2টা গলৰ হ'ব পাৰে বুলি তেওঁলোকে কৈছিলে আৰু মোৰ কেনেকুৱা লাগিল জানেনে বাৰু আপুনি মোৰ আৰু এটা কথা আছে আমাৰ ঘৰৰ ইতিহাস এনেকুৱা যে মোৰ ককাৰ কেঞ্চাৰ আছিল আৰু মোৰ যি খুৰা আছিল তেওঁ নিজে এজন ডক্টৰ আছিল তেওঁৰো আনকি কেঞ্চাৰ হৈছিল আৰু কেঞ্চাৰ মানে তেওঁলোক কম বয়সত মানে বহু কম বয়সতে তেওঁলোক ঢুকাই থাকিল গতিকে মোৰো তেনেকুৱাই লাগিল তৃতীয় প্ৰজন্মত মোৰ সময় আহিছে ডক্টৰে মোৰ গোটেই হিষ্ট্ৰী ললে আৰু যি মোৰ ইতিহাস দেখিলে তেওঁ ক'লে যে হয় আপোনাৰ ককাৰো থ্ৰোট কেঞ্চাৰ আছিল আপোনাৰ খুৰাৰো ষ্টমাক কেঞ্চাৰ আছিল গতিকে আপোনাৰো 100% কেঞ্চাৰেই হ'ব পাৰে মই ক'লো যে ঠিক আছে বাৰু কিন্তু এতিয়া কি কৰোঁ মানে ক'বলৈ সহজ নহয় কিন্তু মই যি কষ্ট পালো নহয় মই আপোনাৰ আগত প্ৰকাশ কৰিব নোৱাৰিম আৰু যেতিয়াই পৰমাত্মাই মই আপোনালোকৰ আগত আৰু এটা কাৰণ কম মোৰ কিয় দৃঢ় বিশ্বাস হ'ল মোৰ প্ৰথমতে এখন জনম কুণ্ডলী আছিলে আগতে মানিছিলো মই বহুত সৰুৰ পৰাই যেতিয়া মই কলেজত আছিলো মোৰ হাতচাই এজনে কৈছিলে যে আপোনাৰ আয়ুস বেছি নাই কেৱল 40 লৈকেহে জীয়াই থাকিব আৰু আপোনাৰ এনেকুৱা এটা বেমাৰ হ'ব যিটো ভাল নহব গতিকে সেইবাবে যেতিয়া মোক এই ডক্টৰে ক'লে আৰু টেমুনা ওলাল তেতিয়া মই তৎক্ষণাত কুণ্ডলীখন উলিয়াই পঢ়িবলৈ ধৰিলো যে হয়তো মোৰ এতিয়া 37 বছৰ আৰম্ভ হ'ল আৰু কেঞ্চাৰ কি কেঞ্চাৰ হলে 2 বছৰ থাকে ইমান কোইনসিডেন্স কেনেকৈ হ'ব পাৰে গতিকে এই সকলোবোৰ দেখি ইমান মানে আপোনালোকে বুজিব নোৱাৰিব এয়া কোনো যাদু মন্ত্ৰ নহয় পৰমাত্মাই ইমান দয়া কৰিলে যে যত নেকি মোৰ 100% সম্ভাৱনা আছিল কেঞ্চাৰ হোৱাৰ কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ ওপৰত দয়া কৰিলে তেওঁৰ মন্ত্ৰত তেওঁৰ ভক্তিত ইমানেই শক্তি আছিল যে মোৰ কেঞ্চাৰ তেওঁ খেদি পঠিয়ালে হয় ভগতদেৱ মোৰ আৰু 2টা লাভ হৈছিলে এটাটো আমাৰ এখেতৰ মুম্বাই এক্সপ্ৰেছত গাড়ীৰ হৈতে এক্সিডেন্ট হৈছিলে আৰু ইমান ডাঙৰ এক্সিডেন্ট আছিল যে ডাঙৰ ট্ৰাকে তেওঁক দুবাৰ পিছফালৰ পৰা খুন্দিয়াইছিল খুন্দা মৰাৰ পিছত তাতে তেওঁ ষ্টেৰিঙতে মূৰটো থৈ দিছিলে কিন্তু গুৰুদেৱে তেওঁক যিটো নাম দীক্ষা দিছিলে সেই মন্ত্ৰ তেওঁ মনত পেলালে তাৰ পিছত আমাৰ দুইজনৰে চেহেৰা তেওঁৰ সন্মুখলৈ আহিল আৰু ভাবিলে এয়াই হে সময় যেতিয়া মানুহৰ লগত এনেকুৱা এক্সিডেন্ট হয় আৰু তেতিয়া মনলৈ আহে যে সকলোবোৰ শেষ হৈ গ'ল গতিকে সেই হিচাপে মোৰ চেহেৰা আৰু মোৰ ল'ৰাটোৰ চেহেৰা তেওঁৰ চকুৰ সন্মুখলৈ আহিলে আৰু গুৰুদেৱে যিটো মন্ত্ৰ দিছিলে শেষত তেওঁ সেই মন্ত্ৰ জপ কৰিলে আৰু ষ্টেৰিঙত নিজৰ মূৰটো থৈ দিলে আৰু পিছত চমৎকাৰ আমি এনেকৈ দেখো যে তেওঁ কৈছে যে 5 মিনিটৰ পিছত মই গাড়ীখন আৰামেৰে চলাই গৈ থাকিলো চলোৱাৰ পিছত আৰু তেওঁ তাত নৰলে সোনকালে ঘৰ আহি পালে আমি ভাবিব ধৰিলো যে এয়া কেনেকৈ হ'ল তাৰ বাবে তেওঁৰ তাত এটা প্ৰমাণ আছিল সেই গাড়ীখন তেওঁ মোক ক'লে যে তুমি সোনকালে তললৈ আহা তেওঁ যেতিয়াই ক'লে তেওঁৰ এক্সিডেন্ট হ'ল মই প্ৰথমে সুধিলো তেওঁ কেনে আছে ক'লে যে ঠিকেই আছো যেতিয়া দেখিলো গাড়ীখন পিছফালৰ পৰা একেবাৰে চেপেটা হৈ আছিল সকলোৱে কৈ আছিলে গাড়ীখন উলুটিব পাৰিলে হয় যিকোনো হ'ব পাৰিলে হয় কিন্তু এনেকুৱা হ'ল যে পৰমাত্মাই তেওঁক সাক্ষাৎ বচালে আৰু তাৰ পিছত আমি গম পালো যে ভগৱান কি হয় আৰু দ্বিতীয়টো লাভ হ'ল মোৰ ল'ৰাটো যেতিয়া বেংগলৰত পঢ়িবলৈ গৈছিলে হি যেহেতু ঘৰৰ পৰা দূৰত আছিলে আৰু ডক্টৰে কৈছিলে তাৰ বসন্ত ওলাইছিলে তেতিয়া হি কান্দিবলৈ ধৰিলে যে মা এতিয়া মই কি কৰো মোৰ বসন্ত ওলাইছে মই এতিয়া এমাহ পঢ়িব নোৱাৰিম মোৰ ষ্টাডি ব্ৰেক হৈ যাব আৰু এয়া মই কৰিব নোৱাৰিম তেতিয়া মই ক'লো যে কোনো কথা নাই আমি প্ৰাৰ্থনা কৰিম পৰমাত্মাক তেতিয়া আশ্ৰমত প্ৰাৰ্থনা কৰিলো যে মালিক এনেকুৱা হ'ল আমি কি কৰো
প্ৰাৰ্থনা কৰাৰ পিছত মালিকে ক'লে যে তাক চাকি জ্বলাবলৈ কোৱা। মালিকে গম পাইছিলে যে সি চাকি জ্বলোৱা নাছিলে। যেতিয়া সি তৎক্ষণাত চাকি জ্বলালে ৰাতি 10:30-11 বজাত, তাৰপিছত ৰাতিপুৱা শুই উঠি এনেকুৱা এটা চমৎকাৰ দেখিলে যে আমিও প্ৰাৰ্থনা কৰিলো, সিও তাত থাকি অন্তৰাত্মাৰ পৰা পৰমাত্মাক প্ৰাৰ্থনা কৰিলে। তেতিয়া তাৰ গোটেই বসন্ত নোহোৱা হৈ গৈছিলে, যিটো চিকিৎসা কৰিও সমাধান হোৱা নাছিল। তাৰপিছত মই তাক ক'লো যে শুনটো, তুমি ডক্টৰৰ ওচৰলৈ গৈ এবাৰ কনফাৰ্ম কৰি লোৱা যে তোমাৰ বসন্ত ভাল হ'ল। তেতিয়া সি ডক্টৰৰ ওচৰলৈ গ'ল আৰু ডক্টৰেও ক'লে যে হয়, মই তোমাক কালিয়ে কৈছিলো যে তোমাৰ বসন্ত হৈছে, তোমাক মেডিচিন নিদিওঁ, আৰু আজি মই তোমাক দেখিছো যে তোমাৰ সঁচাকৈয়ে ভাল হ'ল। এয়া পৰমেশ্বৰে কৰিব পাৰে, তেওঁৱে লাভ দিয়ে। মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভ পায়। আপোনাকো সন্ত ৰামপালদেৱ মহাৰাজে বহুত লাভ দিছে। আৰু যিসকলে ভয়ংকৰ বেমাৰৰ লগত যুঁজি আছে আৰু যিসকলে আৰ্থিক আৰু মানসিক লাভ পোৱা নাই তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? মই মোৰ সকলো ভাই ভনীক এটাই বাৰ্তা দিব বিচাৰো। কাৰোবাক বাৰ্তা দিব পৰাকৈ যোগ্যতা মোৰ হোৱা নাই বাৰু, কিন্তু মই প্ৰাৰ্থনা জনাব পাৰো সমগ্ৰ জগতকে যে যাৰ সমস্যা হৈছে আপোনালোক আহক, অনুভৱ কৰক, সৎসংগ শুনক। আৰু প্ৰকৃততে আপোনালোকৰ গ্ৰন্থত কিতাপত কি নলেজ আছে? প্ৰথম কথা হ'ল আমি সকলো শিক্ষিত, আমাক কোনেও বিভ্ৰান্ত কৰিব নোৱাৰে। আজিলৈকে আমি যি ভক্তি কৰিলো সেয়া এক পৰম্পৰাগত ভক্তি আছিল। আজিলৈকে ককা আইতাহঁতে কোৱা মনে সজা ভক্তি কৰি আহিছো, কিন্তু আমি আজিলৈকে এইটো ভবা নাই যে আমি যি কৰিছো এয়া কিয় হৈ আছে। আমি এতিয়ালৈকে শুনি আছো যে ভগৱানে এইটো কৰে সেইটো কৰে। আজিলৈকে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰম্পৰাগত ভক্তি কৰি আহিছো, কিন্তু পালো কি? কিনো পালো আমি? কিয় দুখৰ পাহাৰ আমাৰ ওপৰত পৰি আছে? কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ এইটো বেমাৰ হৈছে, কাৰোবাৰ সেইটো বেমাৰ হৈছে, সকলোৱে চিন্তাত আছে। গতিকে সেইবাবে মই সকলোকে প্ৰাৰ্থনা জনাইছো যে আপোনালোক আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক, তেওঁৰ সৎসংগ শুনক, আৰু তেওঁৰ সৎসংগত আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। আৰু ডাউট ক্লিয়াৰ হোৱাৰ পিছত ইয়াত দীক্ষা লোৱাৰ বাবে না কিবা পইচা লাগে না আন কিবা। আপোনালোকে যি কথা শুনিছে মনে সজা কথা শুনিছে। আপোনালোকে নিজে আহক, দীক্ষা লওক, ইয়াত কোনো পইচা নালাগে। দুখীসকলে কি কি নকৰে, কিন্তু দুখীসকলক মই প্ৰাৰ্থনা জনাও যে আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজে অনুভৱ কৰক, যেনেকৈ এতিয়া মোৰ মুখেৰে শুনি আছে যে মই কি কি লাভ পালো, মই কি কি পালো, আৰ্থিক, শাৰীৰিক আৰু যি আছে আধ্যাত্মিক, তিনিওটা লাভ পালো মই। গতিকে আপোনালোকো মোৰ ভাই ভনীয়ে হয়। মোৰো বহুত ইচ্ছা আছে, মই যেনেদৰে পালো, আমি লাভ পোৱাৰ দৰে আপোনালোকে কিয় নাপাব? গতিকে আপোনালোকে এটা কাম কৰিব লাগিব, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব, তেওঁৰ জ্ঞান শুনি দীক্ষা ল'ব লাগিব যে সঁচাকৈ মহাৰাজদেৱে যি কৈ আছে সেয়া আমি প্ৰাপ্ত কৰিব পাৰিছো নে নাই। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? চাওক, ভগত সমাজক বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, কিন্তু সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰো যে মোৰ ভাই ভনীসকল, জগতৰ মানুহসকল জাগি উঠা। আপোনালোকে অতি সোনকালেই পস্তাব। আপোনালোক কোনফালে গৈ আছে দেখা নাই জানো? যিসকলে ভক্তি কৰি আছে, আৰে আমি যদি এটা সৰু বস্তু বজাৰত কিনো, আমি 10খন দোকান ঘূৰো, ব্ৰেণ্ড বিচাৰো যে এইটো ভাল, এইটো বেয়া, ইয়াৰ কোৱালিটি এনেকুৱা। কিন্তু আমাৰ এই যি মানৱ জীৱন, যিটো অমূল্য, সেয়া আমি এবাৰে পাওঁ, বাৰে বাৰে নাপাওঁ। যিটো আমি পাইছো তাৰ কেনেকৈ কল্যাণ কৰাব লাগে। আপোনাৰ সন্মুখততো বৰ্তমান মেটেৰিয়েল ৰেডি আছে। যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আহা, মোৰ জ্ঞান শুনা, আৰু জ্ঞান শুনি তোমালোকে বুজি লোৱা যে তোমালোকৰ ভক্তিত কি ভুল হৈ আছে আৰু তোমালোকে কেনেকৈ সঠিক ভক্তি কৰিব লাগে, তাত পাৰ্থক্যনো কি? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমি সকলো শিক্ষিত। মই শিক্ষিত সমাজক প্ৰাৰ্থনা জনাব বিচাৰিছো যে আপোনালোক শিক্ষিত, আপোনালোকে শ্ৰদ্ধাৰে ভক্তি কৰক, অন্ধভাৱে নকৰিব। আপুনি চাব, আপুনি যেতিয়া গ্ৰন্থ পঢ়িব তেতিয়া বুজিব সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া 100% শুদ্ধ সোণৰ হয়। গতিকে আপোনালোক এবাৰ আহক, এবাৰ দীক্ষা লওক, আৰু সকলোৱে যি লাভ পাইছে সেয়া আপুনিও নিশ্চয় পাব। আজি যেনেকৈ মই কৈ আছো, এদিন আপুনিও মোৰ ঠাইত থিয় হৈ ক'ব যে হয়, গুৰুদেৱে আমাক কি দিলে, সন্ত ৰামপালদেৱ মহাৰাজে আমাক কি দিলে, আৰু আপোনালোক বঞ্চিত নহব। এই যি উশাহ, এয়া কাৰ ওচৰত কিমান আছে, কি লেখ জোখ আছে সেয়া আমি গম নাপাওঁ, কিন্তু যিয়ে নহওক আপোনালোক সোনকালে আহক। আপুনি নিজৰ মগজুৰ বুদ্ধি প্ৰয়োগ কৰি যে সঁচাকৈ এইবোৰ যি কৈ থকা হৈছে, সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে আচলতে এওঁৰ জ্ঞান হয় কি। গতিকে আহক, সকলোৱে আহক, দীক্ষা লওক, আৰু যেনেকৈ আমি লাভ পালো আপোনালোকেও লাভ পাব। গতিকে অতি শীঘ্ৰে আহি আপোনালোকে লাভ লওক আৰু নাম দীক্ষা লওক। সকলোকে মই এইটোৱে বাৰ্তা দিব বিচাৰো। হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।